নমস্কাৰ সকলোলৈকে শুভ সন্ধিয়া। এতিয়া কুম্ভমেলা যিহেতু পুৰা চলি আছিলে, কুম্ভমেলা চলি থাকোঁতে দেখিছোঁ কুম্ভমেলাত বহুত মানুহে ডুব গৈছেগৈ, গৈ পেলাই গংগা নদী গংগা নদীত চবেই ডুব মাৰিছে। কিন্তু এটা কথা নহয়, ডুব মাৰিছে হয়, চবেই ডুবোতে কি কৈছে, যোনে যোনে পাপ কৰিছে যদি গংগা নদীত গৈ ডুব মাৰে তেতিয়া হেনো তেওঁলোকৰ পাপ মুক্ত হ'ব। কিন্তু কোনোবাই জানো ভাবি চাইছেনে, যোনে জানি শুনি ভুল কৰিছে তেওঁলোকে 100 বাৰ ডুব মাৰিলেও কিন্তু তেওঁলোকৰ পাপ খণ্ডন নহয়। আৰু যোনে অজানিতে কৰা ভুল, ধৰক আপুনি কেতিয়াও ভবা নাছিলে যে এই ভুলটো হ'ব বুলি, কিন্তু আপোনাৰ সেই ভুলটো হৈ গ'ল, সেইকাৰণে অজানিতে কৰা ভুলবিলাকৰহে ডুব মাৰিলে আপোনাৰ পাপ মুক্ত হ'ব। কিন্তু আপুনি জানি বুজি কৰা ভুলৰ ডুব মাৰিলে কেতিয়াও পাপ মুক্ত নহয়। আপুনি যদি জানি বুজি ভুল কৰিয়ে থাকে, এবাৰ নহয়, দুবাৰ নহয়, 3 বাৰ নহয়, আপুনি যিহেতু কৰি আছে, তেনেকুৱা মানুহৰ কেতিয়াও আপুনি তাত 100 বাৰ ডুব মাৰিলেও পাপ মুক্ত নহয়।